মুছলিমৰ মানে যিটো চৰিত্ৰ কেৰেক্টাৰ বুলি ক'ম বহুতেই বেয়া আৰু মই যদিও ধৰ্মত গ্ৰহণ কৰিছোঁ মানে মই এনেকৈ দেখা নাই নিজ চকুৰে মই দেখিছোঁ মানে নিজৰ ভনীয়েকৰ লগত ফিজিকেল মই নিজ চকুৰে বহুত দেখিছোঁ। সকল এখেতক লৈ মোৰ ৩ নম্বৰ ভিডিঅ' এখেতৰ নীতি শিক্ষাৰ কম আছে। তোমাক মই কৈছিলোঁ যে তুমি কি ধৰ্ম লোৱা আমাৰ ক'বলগীয়া নাই, তুমি ইছলাম ধৰ্ম কিয় বদনাম কৰি আছ হা, ভনীয়েকৰ লগত কি কৰা হয়, তুমি নিজে এজন ছোৱালী, তুমি নিজে ইছলাম ধৰ্মৰ এজন ছোৱালী, তোমাৰ লগত এই ঘটনা ঘটিছে নেকি? পোনপ্ৰথমে সংবাদ মাধ্যমত এই কথাটো ব্যক্ত কৰা, কাৰণ তোমাক দি উদাহৰণ দিয়া হ'ব, কাৰণ আমাৰ ইছলাম ধৰ্মত তেনেকুৱা নাই আৰু আমি তেনেকুৱা ক'তো দেখাও নাই। তোমাৰ ঘৰৰ পৰিৱেশ আনি আমাৰ ইছলামৰ লগত তুলনা নকৰিবা, তোমাৰ নিজৰ চৰিত্ৰৰ কথা আনি আমাৰ ইছলামৰ লগত তুলনা নকৰিবা। কোনে কি কৰি আছে এই অসমখনৰ প্ৰত্যেকটো সনাতন ধৰ্ম ইছলাম ধৰ্মৰ ব্যক্তিয়ে গম পাই আছে যে তুমি এজন নিজ ধৰণৰ ছোৱালী। কেনেকৈ সাহস পালা তুমি কেনেকৈ সাহস পালা আমাৰ ইছলাম ধৰ্ম বদনাম কৰিবৰ কাৰণে? নিজকে অকমান বিবেকটো অকমান চিন্তা কৰাই চোৱা তুমি কি কৰিব গৈ আছা। মই এনেকেই নকলোহেঁতেন, তোমাৰ কথাত আজি ক'বলৈ বাধ্য। তুমি এই ভিডিঅ'টো তুমি চাই আছ, তেনেহ'লে মোৰ উত্তৰটো দিবা। বন্ধুসকল, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই ছৈয়দা ৰহমান যাতে এই ভিডিঅ'টো চায় আৰু অকমান এই মগজুটো অকমান ক্লিন কৰে, ঠাণ্ডা পানী আৰু গৰম পানী মিক্স কৰি ক্লিন কৰিবা তোমাৰ মগজুটো। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় আই অসম।